নমস্কাৰ, কাট অফৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি আমি আলোচনা কৰিম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এল পি কাট অফৰ ওপৰত। চ' কিমান বেছি যাব পাৰে, বেছি যাব নে কম যাব এইবাৰ এইখন ডিষ্ট্ৰিক্টৰ কাট অফ, আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন ডিষ্ট্ৰিক্টত এইবাৰ যদি আপোনালোকে পোষ্টৰ সংখ্যা চাব যায়, ভালেখিনিয়ে পোষ্ট আছে। ইউআৰৰ ক্ষেত্ৰত আছে ৬২টা পোষ্ট, OBCৰ ক্ষেত্ৰত আছে ২৪টা, SCৰ ক্ষেত্ৰত আছে 12টা, ST প্লেইনছৰ ক্ষেত্ৰত এইবাৰ এইখন ডিষ্ট্ৰিক্টত পোষ্ট নাই। ST হিলছৰ ক্ষেত্ৰত আছে 11টা, PWDৰ ক্ষেত্ৰত আছে 15টা, টি ট্ৰাইবৰ ক্ষেত্ৰত আছে 11টা। ১৩৫টা আছে টোটেল পোষ্ট, ভালেখিনিয়ে পোষ্ট আছে। কিন্তু এইখন ডিষ্ট্ৰিক্টত অলপ এইবাৰ কাট অফ বেছি যোৱাৰ সম্ভাৱনা আছে, মই যিখিনি এনালাইচিছ কৰি চাইছোঁ এতিয়ালৈকে। কাৰণ কিয় বেছি যাব বুলি কৈছোঁ, এইখন ডিষ্ট্ৰিক্টৰ আশে পাশে থকা ৩-৪খনমান ডিষ্ট্ৰিক্টত এইবাৰ পোষ্ট নাই মানে। চ' যি ৩-৪খনমান ডিষ্ট্ৰিক্টৰ কথা মই কৈছোঁ, সেই ৩-৪খনমান ডিষ্ট্ৰিক্টত আগে পিছে হৈ যোৱা, মানে আগতে হৈ যোৱা এডভাৰটাইজমেণ্ট যিবিলাক আহিছিল আগতে, সেইকেইখন ডিষ্ট্ৰিক্টৰ কাট অফ মানে বেছি যায়, মাৰ্ক বহুত থাকে এইকেইখন ডিষ্ট্ৰিক্টত। কিন্তু যিহেতু এইবাৰ সেইকেইখন ডিষ্ট্ৰিক্টত পোষ্ট নাই, চ' সিহঁতেও ট্ৰাই কৰিব যে ঘৰৰ কাষতে হওক চাকৰিটো, সেইবাবে সিহঁতে এইবাৰ প্ৰিফাৰেঞ্চত মানে এইখন ডিষ্ট্ৰিক্ট ৰাখিছে। আৰু নিজৰ যিখিনি ল'ৰা ছোৱালী নিজৰ ডিষ্ট্ৰিক্টৰ, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, সেইখিনিতো ৰাখিছে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত। ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনিয়ে বা কিছুমান কম পোৱা ল'ৰা ছোৱালীও ৰাখিছে। কিন্তু আপোনাৰ সেই ৩-৪খনমান ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী এইবাৰ যিহেতু এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে, আৰু তাৰে উপৰিও কিছুমান বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীও ৰাখিছে। চ' এইখন ডিষ্ট্ৰিক্টত এইবাৰ কাট অফ বেছি যোৱা অলপ সম্ভাৱনা আছে। কিমান যায় সেইটো আলোচনা কৰি আছোঁ, আপোনালোকে চাই থাকক। আৰু ইয়াতে কৈ থওঁ, এইটো জাষ্ট এটা মোৰ প্ৰিডিকশ্যন হয়, ১-২ ইফাল সিফাল হ'ব পাৰে। আহকচোন চাই লওক। গোৱালপাৰা ডিষ্ট্ৰিক্টত এইবাৰ ইউআৰৰ ক্ষেত্ৰত 63+ থাকিব লাগে মোৰ হিচাপত। কাৰণ এইখন ডিষ্ট্ৰিক্ট কমিউনিকেশ্যনৰ ফালৰ পৰাও সিমান বেয়া নহয়, ভালে। আৰু লগতে ইয়াৰ আগতে মই ক'লোঁ যে আশে পাশে থকা কেইখনমান ডিষ্ট্ৰিক্টত এইবাৰ পোষ্ট নাই, যাৰ বাবে সেইকেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনিও এইখন ডিষ্ট্ৰিক্টতে মানে এপ্লাই কৰিছে, প্ৰিফাৰেঞ্চত থৈছে। চ' কাট অফ বঢ়া অলপ সম্ভাৱনা আছে এইখন ডিষ্ট্ৰিক্টত। OBCৰ ক্ষেত্ৰত 58+ থাকিব লাগে। SCৰ ক্ষেত্ৰত 54+ থাকিব লাগে। ST হিলছৰ ক্ষেত্ৰত 53+ থাকিব লাগে। টি ট্ৰাইবৰ ক্ষেত্ৰত 53+ থাকিব লাগে। আৰু PWDৰ ক্ষেত্ৰত 53+ থাকিব লাগে। চ' বহুত বেছিও নাযায় কাট অফ, সিমান কমো নাযায়, এটা মিডিলত থাকিব এইবাৰ এইখন ডিষ্ট্ৰিক্টৰ কাট অফ। কাৰণ আশে পাশে থকা কেইখনমান ডিষ্ট্ৰিক্টত এইবাৰ পোষ্ট নাই। চ' সেইখিনি ডিষ্ট্ৰিক্টৰ, সেইকেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এইবাৰ এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে, মই যিমানখিনি কথা পাতি গম পাইছোঁ এতিয়ালৈকে। চ' এইখিনিয়ে আছিল আজি ভিডিঅ'টো, বহুত বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে জনাব কোনে কোনে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে, আৰু বাকী আপোনাৰ কিমান এইবাৰ মাৰ্ক আছে সেইখিনিও জনাব কমেণ্ট ছেকশ্যনত। ঠিক আছে, থেংক ইউ।